মানাখত মানে প্ৰথমবাৰ 16 ফৰেনাৰ্ছ হোৱাটো প্ৰথম বছৰৰ কাৰণে এইটো সিজনৰ কাৰণে খুব ভাগ্য আৰু আমি খুব ভাগ্য বুলি ভাবো প্ৰথমতে সিক্রি কটেজত মানে বহুত দিনৰ আগৰে বুকিং আছিল 16 জন ফৰেনাৰ আহিছিল দে আৰ ফ্ৰম অষ্ট্ৰেলিয়া ইউকে এণ্ড ফ্ৰান্স তিনিটাৰ পৰা আহিছিল তিনিটা দেশৰ পৰা আৰু আমাৰ সিক্রি কটেজত আহিছিল বহুত এনজয় কৰিছে আই হেভ নো ৱৰ্ড হাউ টু এক্সপ্লেইন বহুত এনজয় কৰিলে হিহঁতে আমি ট্ৰেডিশনেল খোৱাবিলাক মানে যিবিলাক আদিবাসী খোৱা বড়ো খাদ্য খোৱা এনেকে ট্ৰেডিশনেল ফুড মানে অথেন্টিক ফুড বিলাক খুৱাইছো বেম্বৰ পক বেঙ্গলৰ চিকেন এনেকে খুৱাইছো মানে খুব আনন্দিত আৰু মানে খুব হিহঁতে ট্ৰেডিশনেল ডান্স বিলাকো কৰিছে হিহঁতে আমি হাজপাৰ পিন্ধাইছো বড়ো ট্ৰেডিশনেল হাজ পিন্ধাইছো তাৰ পিছত বিহুৰ হাজ পৰাইছো আদিবাসীৰ ঝুমৰ নৃত্য কৰাইছো তেখেতে এনেকে স্যাটিসফাই মানে হিহঁতে মানে মোক পাৰ্সোনালি ক'লে যে এনেকে ওয়ার্ম ওয়েলকাম মানে আই হ্যাভ নো ওয়ার্ড হাউ টু এক্সপ্লেইন বুলি ক'লে তো আমি নিশ্চয় আনন্দিত হয় এটো বছৰ যেনেকে ওয়েলকাম হৈছে হেত মানে ফৰেনাৰ আগমন হৈছে হয়তো এটো যেটো সিজন আছে মানাকৰ কাৰণে খুব ভাল কথা আৰু আগন্তুক দিনত মানে হেই যেটো মানে গেষ্টৰ ৰাছ যেটো ভিৰ ভাৰ হেতু বেছি হ'ব যেন অনুভৱ হৈছে